নমস্কাৰ ৰাইজ, এখন দেখিছে আমাৰ সৰু চাকু এখন আৰু আজি আমি গাহৰি আনিছিলোঁ 1 কেজিতকৈ অকণমান কম আনিছোঁ। গাহৰি আনি এতিয়া আমি বইল কৰিলোঁ। এটা বিশেষ বস্তু দেখুৱাম, আপোনালোকে যদি মন কৰে চাওক। ইয়াত দেখিছেনে গাহৰি ইয়াত নোম আছে, এইবোৰ দেখিছে ছালত নোম থাকে এইবোৰ। মানে মই এটা কথাই কওঁ, মানে আমি কিয় মানে এটা হাইজিন খানা খোৱা দৰকাৰ। আজি চাওক, এই গাহৰিটো কাটোতে তেওঁলোকে নোমখিনিত গুৰুত্ব দিয়া নাই। আমি এতিয়া কি হয়, কিনি আনিছোঁ এতিয়া ছালটো পেলাব নোৱাৰোঁ, কাৰণ পইচা দিয়া নাই বস্তু। আৰু এই বস্তুখিনি মই ভাবোঁ আমাৰ যিসকল থলুৱা গাহৰি বেপাৰী আছে তেওঁলোকে অলপ মন দিয়ক, কেনেকৈ আমি গাহৰি কাটোতে ছালখিনি যাতে আমি ছালৰ পৰা যে নোমখিনি আঁতৰাব পাৰোঁ। চাওক বহুতখিনি নোম আছে ইয়াত, এয়া চাওক বহুত নোম আছে। এই বস্তুবোৰত অকণমান আমাৰ থলুৱা গাহৰি বেপাৰীসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই কামটো কৰক, যে এই নোমবিলাক যাতে নেথাকে। আৰু এটা কথা কওঁ, এতিয়া অসমত এটা গাহৰি পালকখিনিৰ কাৰণে এটা খুব বেয়া কথা হ'বলৈ গৈ আছে, যি নেকি যেনেকৈ এতিয়া কোম্পানী ব্ৰইলাৰখিনি আমাৰ থলুৱা ব্ৰইলাৰ পালকক একদম পূৰা জীৱনটো বৰবাদ কৰি দিলে। কোনো এতিয়া লোকেল এটা এক্সট্ৰাকৈ ব্ৰইলাৰ ফাৰ্ম খুলি পেলাই নিজাববীয়াকৈ তেওঁলোকে টিকিব নোৱাৰে, কাৰণ কোম্পানীয়ে 70-80 টকাতো মাল বেচে, কিন্তু 70-80 টকাত আমি নিজে খুলি বেচিব নোৱাৰোঁ। ঠিক তেনেকুৱা এটা কথা অসমত গাহৰি পালকৰ এটা কোম্পানী হ'ব বুলি, আমি গাহৰি পালকখিনিৰ বাবে এটা কোম্পানী হ'ব বুলি শুনা পাই আছোঁ, য'ত নেকি ৰাইজে ব্ৰইলাৰৰ দৰে গাহৰি পালন কৰি পেলাই দিব পাৰিব। কিন্তু এটা কথা মনত ৰাখিব, যে যদিহে ৰাইজে বহিৰাগত বনিয়াৰ গাহৰিৰ গু পেলাই যদি সন্তুষ্ট হ'বলৈ বিচাৰে, তেনেহ'লে আপোনালোকে সেইটো পক্ষত যাওক, কিন্তু আমি সেই পক্ষত নাযাওঁ। আমাৰ কথা আছে গাহৰি আমাৰ আৰু বজাৰো আমাৰ, আমি নিজেই কৰিম। সেইকাৰণে ৰাইজে বিষয়টোত মাত মতা উচিত। লগতে আমাৰ যিজন নতুনকৈ মিনিষ্টাৰ হৈছে, ভেটেনেৰি মিনিষ্টাৰ, তেখেতক অনুৰোধ জনাম যে আপুনি বহিৰাগত বনিয়াৰ লগত আপুনি মিটিং পাতা আমি দেখা পাইছোঁ, এই বিষয়টো আপুনি অকণমান গুৰুত্ব সহকাৰে লওক। কাৰণ অসমত যথেষ্ট মানুহে বৰ্তমান অৱস্থাত গাহৰি পালনৰ লগত বহুতখিনি মানুহ জড়িত হৈছে। লগতে এই গাহৰি উদ্যোগটো বহুত আগুৱাই নিবৰ কাৰণে ৰাইজে চেষ্টা কৰি আছে। এই বস্তুখিনিত আপোনাৰ দৰে এজন প্ৰভাৱশালী মন্ত্ৰীয়ে মই ভাবোঁ গুৰুত্ব দিয়া উচিত। লগতে সদৌ অসম গাহৰি পালক সন্থাৰ প্ৰতিজন ব্যক্তিয়ে এই বিষয়টোত মাত মতা উচিত মই ভাবোঁ। আৰু ইতিমধ্যে গাহৰি পালক সন্থাই বিভিন্ন সময়ত প্ৰতিক্ৰিয়া দিয়া দেখা পাইছোঁ, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু বাকী যিসকল গাহৰি পালক আছে তেওঁলোকেও এই বিষয়টোত মাত মাতক, যাতে অসমত, বিশেষকৈ অসমত এই গাহৰিৰ কোম্পানীয়ে যাতে গাহৰি বিলাই পেলাই থলুৱা গাহৰি পালকসকলক বিপদত পেলাব নোৱাৰে, তাৰ কাৰণে সকলোৱে মাত মতা উচিত। ধন্যবাদ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আজি আমাৰ লোকেল গাহৰি, মানে গাঁৱতে কটা গাহৰি, আৰু তাৰপৰা আনিলোঁ। এই নোমখিনি থাকে কাৰণে অলপ বেয়া পাওঁ, মানে সেইকাৰণে মই বেপাৰীখিনিয়ে মোক বেয়া পালেও পাওক, চিধা কথা। আপোনালোকে অলপ মন দিব যাতে গাহৰি ইয়াত কাটোতে নোম নাথাকে। ধন্যবাদ। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টোত বাকী গাহৰি পালক সন্থা লগতে গাহৰি পালকসকললৈ যায়, যাতে কোম্পানীৰ গাহৰিয়ে অসমত স্থান পাব নালাগে। আপোনালোকে এটাকে পোহক, দুটাকে পোহক, নিজে মালিক হৈ থাকক। কিয় লোকক গু পেলোৱা হাজিৰা ল'ব আপোনালোকে? দৰকাৰ নাই, নিজে পালক। লোকৰ গাহৰিৰ গু পেলাই আপোনালোকে টকা ঘটিব নালাগে, মই ভাবোঁ, এজন অসমীয়া হিচাপে কৈ আছোঁ। আৰু আপোনালোকে এটাই পোহক, দুটাই পোহক, 100টা পোহক, নিজৰ পকেটৰ পইচা দি পোহক, নিজে পোহক। কোম্পানীক আপোনালোকে সেই স্থান নিদিব। ধন্যবাদ।